বৰাকৰ সেইটো পুৰা কালেকশ্যনটো সেইটো কৰিছে এইটো ভূপেন বৰাৰ মেইন কালপিত মোৰ হিচাপত পুৰা চিণ্ডিকেটটো ভূপেন বৰাৰ নেতৃত্বে যিটো স্বপন মণ্ডল এজন আছে আৰু আমিনুৰ ৰচিদ কংগ্ৰেছটো শেষ কৰি দিলে যিটো আমিনুৰ ৰচিদ আছে সিহঁতৰ বাবাৰ ৰাজনীতি ধ্বংস কৰিছে এতিয়া কংগ্ৰেছৰ ৰাজনীতি ধ্বংস কৰি আছে বৰাকৰ ইয়াত আৰু কোন জড়িত এইটো মেইন আৰু জড়িত মেইনটো আমিনুৰ ৰচিদ আছে বৰাকৰ টেকা কালেকশ্যন আৰু ভিডিঅ' ওলাব আমি আস্তে আস্তে চব ওলাই দিম এটা সিন্ডিকেট সিস্টেমত আমিনুর রশিদ মেইন কালপিট আছে স্বপন মণ্ডল আর মেইন মানুষটি আছে এইটো কি স্টেট প্রেসিডেন্ট যেটো আছে এইটো আছে এইটো ভূপেন বৰা হয় যেতিয়ালৈকে অসমৰ ভিতৰত ভূপেন বৰা থাকিব অসমত কেতিয়াও কংগ্ৰেছ নাহিব এইটো আমাৰবিলাক এটা প্ৰকৃত কংগ্ৰেছ পইচাৰ কাৰণে টিকেট পোৱা নাই আৰু কংগ্ৰেছ কি কৰিব ৰাইজৰ বিশ্বাসটো হাৰাই যাব আস্তে আস্তে আপুনি দলীয় কৰ্মকৰ্তা শীৰ্ষ বিষয়াৰ ওচৰত কি দাবী কৰি আছে মই দলীয় এটা কমিটি বনাওঁ এটা নিৰপেক্ষ এটা কমিটি তদন্ত কমিটি মই ওচৰত বিশেষ কৰি গৌৰৱ গগৈ আৰু ৰকিবুল ছাৰ দেৱব্ৰত ছাৰকে অনুৰোধ বিচাৰিছোঁ এটা কমিটি বনাওক আৰু আমাৰ ডিষ্ট্ৰিক্টত এইটো ভিডিঅ'ৰ মাৰফতে কোন পইচা লৈছে সঁচা তদন্ত কৰি কিনে সিহঁতৰ এগেইনষ্ট এটা কেছ লওক নহ'লে ৰাইজে বেয়া পাব আৰু আপুনি যদি কংগ্ৰেছ বচাবৰ কাৰণে লাগে আজি এতিয়া এইটো মানুহ ছাছপেণ্ড কৰিব লাগে আৰু হাইকমাণ্ড অনুৰোধ কৰি ভূপেন বৰা যদি এতিয়ালৈকে ছাছপেণ্ড নকৰে এতিয়া অসমত কেতিয়াও কংগ্ৰেছ নহ'ব মানুহৰ বিশ্বাসটো সদায় হাৰাই গ'ল এইটো মই অনুৰোধ বিচাৰিছোঁ আৰু আমাৰ কৰিমগঞ্জৰ যিবিলাক জড়িত আছে বিশেষ কৰি এই আমিনুৰ ৰচিদ স্বামীৰ যিটো মানুহ আছে এইটো এটা দালাল মানুহ আছে এইটো ছাছপেণ্ড কৰিব লাগিব আৰু আমি এইটো দুখীয়া মানুহ হোৱাৰ কাৰণে টিকেটটো পোৱা নাই ইমান দুখ কৰা কংগ্ৰেছ কৰি আছোঁ আজি মই এইবিলাক চব ছাছপেণ্ড কৰিছোঁ আৰু ভাল মানুহ আছে কালি সঁচা কথাটো কালি ওলাইছে কালি আপুনি ভিডিঅ'ত দেখিছে এইটো সঁচাটো দুধ পানী হৈ গৈছে এতিয়া মই আইনৰ দ্বাৰস্থ হৈছে এতিয়ালৈকে আমাৰ 4 লাখ টকা পোৱা নাই যিটো হাত পৰা মই পইচা লৈ যিটো মানুহ মাতি আছে পইচা দিবৰ কাৰণে আমি পইচা ক'ৰ পৰা দিব এইটো কাৰণে মই আইনৰ দ্বাৰস্থ হৈছে মোৰ বিশ্বাস আছে আইনৰ পৰা মই টকা পাম আপুনি যিটো সুধিছে এইটো চাওক আমি আজি আমাৰ কৰিমগঞ্জত কিমান কংগ্ৰেছ কৰ্মী আছে কিমান কংগ্ৰেছৰ লিডাৰ আছে আৰু যিজনৰ কথা আপুনি কৈছে তেওঁ হ'ল PCC জেনেৰেল ছেক্ৰেটাৰী তো আমাৰ PCC প্ৰেচিডেণ্ট আছে আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ প্ৰেচিডেণ্ট তো টু ছাম এক্সটেণ্ট এইটো যেনেকুৱা ভাইৰেল হৈছে গোটেই চেনেলত আহি আছে এইটো দলত হেম্পাৰ কৰি আছে আমাৰ সব মানে আমি ভাবোঁ কি আমাৰ সকলৰ আগত আমাৰ দলটোক বচাই আমি গোটেইখিনি কৰিব লাগিব কিন্তু এই যিটো ভাইৰেল হ'ল এইটো পাৰ্চনেল কোনোবাৰ ঘৰত গৈ কোনোবা কি কৰিছে কি ভিডিঅ' কৰিছে কেনেকুৱা কৰিছে ডেট ইজ মানে মইতো ক'ব নোৱাৰিম এইটো কেনেকুৱা হ'ল তো মই হাইকমাণ্ডৰ লগত প্ৰেচিডেণ্ট এতিয়া নাই হি ইজ ইন দিল্লী ৰাইট নাও তো আমি প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰিম ডেফিনেটলি ইফ somebody has done anything wrong party will take action against যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত